চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36 বিভাজ্য। তাহলে কি কৰিব লাগে? চাৰিটা অংক বিশিষ্ট হ'ব লাগিব, আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব। আৰু কি যে 18, 24 আৰু 36 তোমাৰ কি যায়? ভাগ যায়, বিভাজ্য যায়, হৰণ যায়। তেনেহ'লে এই তিনিটা সংখ্যাৰ কি বাৰ কৰিব লাগিব? লসাগু বাৰ কৰিব লাগিব। 18 3 তিরিকে 9, তাহলে 18 ইজিক্যাল টু কত হ'ব তোমাৰ? 2 into 3 into 3। তাৰপিছত 24ক 2 4ক 2 কে 2 2 2 গুণ 4, 2 6 গুণ 12, 2 3 গুণ 6, 24 2 into 2 into 2 into কিমান আহিব? 3, 36 2 দি 2 কে 2 2 8 গুণ 16, 2 ইয়াত 9, 2 3 তিরিকে 9, তাহলে 36 2 into 2 3 into 3, তাহলে 1824 আৰু 36 লসাগু। লসাগু ইয়াত ম্যাক্সিমাম 2 কিমানটা আছে? 3টা। তাহলে 2 পাওয়ার কিমান হ'ব? 3 আৰু 3 কিমান আছে? 2টা। তাহলে কিমান হ'ব? 3 স্কয়ার। তাহলে 2 পাওয়ার 3 মানে কিমান? 8 আৰু 3 স্কয়ার মানে কিমান হ'ব? 9। তাহলে ইয়াত আহিব তোমাৰ 72। চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান থাকিব তোমাৰ? চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা, তাহলে চাৰিটা 9 হ'ব। এতিয়া এই চাৰিটা 9 কি কৰিব লাগে? 72 দি 72 দি ভাগ কৰিব লাগিব। 72 দি তোমালোকে হৰণ কৰা। 9 9 9 চাৰিটা 9, ইয়াত আছে 72। তাহলে ইয়াত 72, ইয়াত আছে 9 99, কিমান বাৰ যাব? একবাৰ 72। তাহলে 9 পৰা 2 গেলে থাকিব তোমাৰ 7 আৰু 9 পৰা 7 গেলে থাকিব 2, ইয়াত 9 নামিব। এতিয়া এই 72 কিমান বাৰ যাব? 297, 279। তাহলে 3 বার যাব, 3 2 গুণ 6, 3 7 21। 9 পৰা 6 গেলে 3, ইয়াত থাকিব 6, নামিব 9। আকৌ কিমান বার যাব? 8 আর 2 গুণ 16, হাতের হলো 1, 3 27টা তোমার 56 আর 1 57। তাহলে 9 পৰা 6 গেলে 3 আর 13 পৰা 7 গেলে 63। এইখানে তোমার হবে। এতিয়া যে 24 18 আৰু 36, যে 18 24 36 ৰে বিভাজ্য যাব লাগিব। আৰু কি হ'ব লাগিব? চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব। তাহলে এই 72ক যদি ভাগ দিয়া হয় চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাক, তোমালোকৰ কি থাকে? ভাগশেষ 63 থাকে। এই 63 এই চাৰিটা অংকৰ পৰা যদি বাদ দিয়া হয়, তেনেহ'লে এই 18
24 আৰু 36 ৰে কি যাব তোমাৰ ভাগ যাব তাহলে 18 24 আৰু 36 রে বিভাজ্য চারি অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব তোমাৰ 9 ৰ পৰা 63 বাদ দিয়া তাহলে 9 ৰ পৰা 3 গেলে 6 9 ৰ পৰা 6 গেলে 3 আৰু থাকিব 9 এইখিনি হ'ব তোমাৰ এনসার